বৰপেটাৰ পৰা এটা ব্ৰেকিং নিউজ আহিছে বৰপেটা ৰোডত দিন দুপৰতে ডকাইতি কাণ্ড সংঘটিত হৈছে ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে সেনকো অলংকাৰ নামৰ প্ৰতিষ্ঠানত ডকাইতি কাণ্ড সংঘটিত হৈছে হাতত পিস্তল লৈ ডকাইতৰ দলে প্ৰৱেশ কৰে প্ৰতিষ্ঠানটোত কৰ্মচাৰীসকলৰ হাত ভৰি বান্ধি মেনেজাৰৰ পৰা কাঢ়ি লয় লকাৰৰ চাবি আৰু মুহূৰ্ততে সেই বিশেষ সোণৰ প্ৰতিষ্ঠানখনত সেনকো অলংকাৰ নামৰ প্ৰতিষ্ঠানখনত ডকাইতে লুটপাট চলালে এটা ব্ৰেকিং নিউজ আমি এই মুহূৰ্তত জনাইছোঁ যাক লৈ বৰপেটা ৰোডত এতিয়া চেপা উত্তেজনা সৃষ্টি হৈছে সোণ হীৰা ৰূপ লৈ উধাও হৈছে ডকাইতৰ দলটোত আছিল 5টাকৈ ডকাইত প্ৰায় 12 কোটি টকাৰ অলংকাৰ লুটপাট কৰা হৈছে চিচিটিভিৰ কেমেৰা ভাঙি হাৰ্ড ডিস্ক লৈ গ'ল ডকাইতৰ দলটোৱে প্ৰতিষ্ঠানটোত সেই সময়ত যেতিয়া আহিছিল সেই সময়ত প্ৰতিষ্ঠানটোত আছিল 9 গৰাকী কৰ্মচাৰী সন্মুখৰ শ্বপিং মলৰ চিচিটিভিৰ পৰীক্ষা কৰিছে আৰক্ষীয়ে বৰপেটা ৰোড থানাৰ পৰা মাত্ৰ 100 মিটাৰ নিলগত আছে এই সেনকো অলংকাৰ নামৰ সোণৰ যিখন সোণাৰীৰ দোকান সেই দোকানখন আছিল আমি সেই দৃশ্যাংশ আহিছে আমি দৃশ্যাংশ দেখাব বিচাৰিছোঁ চাওক এক্সক্লুচিভ দৃশ্যাংশ আহিছে অস্ত্ৰধাৰী ডকাইতৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে বৰপেটা ৰোডত হাফ আৱাৰ বিগ ব্ৰেকিং আমি জনাইছোঁ এই মুহূৰ্তত দেখুৱাইছোঁ এটাও দৃশ্যাংশ আহিছে চাওক ইয়াত থকা কৰ্মচাৰীসকলৰ প্ৰত্যেকৰে হাত ভৰি বান্ধি লোৱা হৈছিল আৰু চাওক প্ৰতিষ্ঠানখনৰ এটাও সামগ্ৰী ইয়াত নাই সকলো সোণ ৰূপ হীৰাৰ সকলো অলংকাৰ লৈ দিন দুপৰতে ডকাইতৰ দলটো উধাও হৈছে ডাঙৰ কথাটো হৈছে যে বৰপেটা ৰোড থানাৰ পৰা প্ৰায় 100 মিটাৰ নিলগতে আছে এই বিশেষ প্ৰতিষ্ঠানখন কিছু নাই সব ডাঙৰ কথাটো হৈছে যে যিটো সময়ত ডকাইতৰ দলটো তাত সোমাইছিল সেই সময়ছোৱাত তাত যিটো চিচিটিভি কেমেৰা সংলগ্ন হৈ আছিল চিচিটিভি কেমেৰাকেইটা প্ৰথম অৱস্থাত ভাঙি পেলোৱা হৈছিল তাৰ পাছতে বন্ধুক লৈ মেনেজাৰক টাৰ্গেট কৰা হৈছিল আৰু মেনেজাৰৰ পৰা লকাৰৰ চাবিটো কাঢ়ি লৈ লকাৰটো খুলি ইয়াত থকা যিমানখিনি অলংকাৰ আছিল প্ৰায় 20 কোটি টকাৰ অলংকাৰ লৈ উধাও হৈছে ডাঙৰ কথাটো হৈছে যে বৰপেটা ৰোড থানাৰ পৰা 100 মিটাৰ নিলগত অৰ্থাৎ বৰপেটা ৰোড থানাৰখন যিখন থানা আছে তাৰ পাছফালে আছিল এই বিশেষ সেনকো অলংকাৰ নামৰ প্ৰতিষ্ঠানখন সেই প্ৰতিষ্ঠানখনলৈ সোমোৱা ডকাইতৰ দলকেইটাৰ দৃশ্য বন্দী হ'ব পৰা কেইবাটাও চিচিটিভি হাৰ্ড ডিস্ক ইতিমধ্যে বৰপেটাৰ শীৰ্ষ আৰক্ষীয়ে পৰীক্ষা কৰিছে বহুতে কৈছে যে এই ডকাইতৰ দলটো অসমৰ নহয় বহিৰাজ্যৰ পৰা হয়তো ডকাইতৰ দলটো আহিছে ইতিমধ্যে অসমত কেইবাটাও তেনেধৰণৰ ঘটনা সংঘটিত হৈছে অস্ত্ৰধাৰী ডকাইতৰ দলে অসমৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাস চলোৱা দেখিবলৈ পোৱা গৈছে সিদিনা গুৱাহাটীত অস্ত্ৰধাৰী ডকাইতে তাণ্ডৱ চলাইছিল আৰু তাৰ পাছতে বিভিন্ন প্ৰান্তত অস্ত্ৰধাৰী ডকাইতৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছিল আৰু আজিৰ দিনটোত বৰপেটা ৰোডত অস্ত্ৰধাৰী ডকাইতৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে এই ডকাইতৰ দলটো বহিৰাজ্যৰ নেকি ইতিমধ্যে তাৰ আশে পাশে থকা বিশেষকৈ সেনকো নামৰ যিখন প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানখনৰ সন্মুখত এখন শ্বপিং মল আছে
সেই শ্বপিং মলখনৰ চিচিটিভিৰ দৃশ্যাংশ ইতিমধ্যে সংগ্ৰহ কৰিছে আৰু খুব কম সময়ৰ ভিতৰতে হয়তো ডকাইতৰ দলটো চিনাক্ত কৰিব পৰা যাব। আমাৰ হাতলৈ এক্সক্লুচিভ দৃশ্যাংশ আহিছে, আমি দৃশ্যাংশসমূহ দেখুৱাইছোঁ। দৃশ্যাংশসমূহ চাওক, কেনেধৰণৰ ভয়ংকৰ শিহনকাৰী ডকাইতিৰ কাণ্ড সংঘটিত হ'ল বৰপেটাৰ ৰোডত। তাৰ দৃশ্যাংশসমূহ আমি এই মুহূৰ্তত দেখুৱাইছোঁ। সব চাফা আমি টেষ্ট কাউণ্টাৰত বহি আছো, ছোৱালীকেইটা কাউণ্টাৰত বহি আছে। তেওঁলোক গেটমেনটোক লৈ আহিছে, আহি ডাইৰেক্ট পিষ্টল ধৰিছে। পিষ্টল ধৰি কিনে প্ৰথমত আমাক কৈছে ওলা নিকলো আছে নিকলো। তো আমি ওলাই আহিছো, তাৰে পৰা ওলাই অহাৰ পিছত আমাৰ যিটো আৰু এজন মোৰ লগৰ আছিলে সি তলত পলাইছিলে, ইয়াক গুলিয়াব ওলাইছিলে। মই টানি ওলাই লৈছো তাক। মই ইয়াতে কাম কৰো কেচিয়াৰ। তাৰপিছত তাক গুলিয়াব বিচাৰিছিলে, মই কিছু মাত মাৰিয়ে হাম নিকাল ৰहा উস্কো নিকাল আমাক হাতে ভৰি এইবিলাকে দি বান্ধিছে। তাৰপিছত মুখত এই ৰছীটো দি বান্ধিছে, তাৰপিছত মুখত আমাকে প্লাষ্টিকে দি বান্ধি দিছে, বান্ধি দি পিষ্টল ধৰিছে আৰু কৈছে কুছ কৰেগা তো হৰকত কৰেগা তো গুলি মাৰ দেগা। 5জন মানুহ আছিল, 6টা পিষ্টল আছিল। তেওঁলোকে এটা পিৰন পৰিধান কৰি আহিছে, পাঞ্জাবী পাইজামা, সেইটো হ'ল সেউজীয়া কালাৰৰ আছিলে আৰু চশমা পিন্ধিছে সেই মানুহজন। আৰু এজন শাৰ্ট পিন্ধিছে, জিন্স পেণ্ট পিন্ধিছে, সি চাপদাৰি আছে। আৰু এজনে ওখকে লম্বা, সি শাৰ্ট পেণ্ট পিন্ধিছে, হেলমেট লগাই লৈছে। আৰু এজনে গেটত আছিলে, তেওঁ হেলমেট পিন্ধিছে আৰু জেকেট পিন্ধিছে, অলপ হৃষ্টপুষ্ট মানুহ চব লৈ গৈছে। আৰু এজন পাতল ক্ষীণ, সি কলা মাফলাৰ টাইপ যে মাস্ক থাকে সেইটো লগাইছে, সেইটো লগাই পিনে চব লৈছে। মানিবেগ চানিবেগ চব লৈ গৈছে। কাষ্টমাৰ হিচাপে অহা নাই। তলত ল'ৰাটোক সুধিছে চেনকো কাহ পাৰে, ও কৈছে ওপৰ মে। সি লৈ আহিছে, অহাৰ পিছত তাক বোলে তাতে ৰাস্তাতে পিষ্টল ধৰিছে। পিষ্টল ধৰি আমাক চব কেইটাক তাতে পিষ্টল ধৰিছে। ধৰি কিনে আমাৰ ষ্টাফ লগত 1,25,000 টকা লৈছে, নগদ লৈছে। আহি কেনে মূৰত বন্দুক ধৰছে, ধৰি কেনে ওলাই আছে। পিছে হাত ওপৰ কৰ, হাতটো ওপৰ কৰিছো। পিছে আৰু হাত পিছত বান্ধি দিছে, মুখত প্লাষ্টিক লগাই জোৰকে বান্ধি দিছে। ওলালে যেতিয়াই মুখত শব্দ কৰবি গুলি মাৰি দিম, বহি থাক, চুপচাপ বহি থাক। তাৰপিছত চুপচাপ বহি আছো। বন্দুক দুটাকৈ আছিল, 5জন। প্ৰথমতে আহি কেনে মোবাইল বিলাক লৈ গৈছে, চব মোবাইল বিলাক লৈ হাত বিলাক বান্ধি দিছে, মুখ বান্ধি দিছে আৰু কৈছে কথা নকবি। আগতে মুখ বান্ধা নাই, আগতে কৈছে কথা নকবি, চুপচাপ বহি থাক। মূৰত পিষ্টল ধৰছে, যদি কোনোবাই মুখৰ পৰা মাত ওলাই এতিয়াই মাৰি দিম। কিন্তু হিন্দী কৈছে, হিন্দী ভাষা কৈছে। গোটেইখিনি লৈ গৈছে ছাৰ। সোণা আৰু পইচা লৈ গৈছে আৰু মেনেজাৰক মাৰছে। চিচি কেমেৰা আছিল, চিচি কেমেৰাটো খুলি দিছে আগতে। কৈছে চিচি কেমেৰা কেইটা বজাত হ'ব তেতিয়া? এতিয়া 2 ঘণ্টামান আগতে বান্ধি খোলা নাই। পিছত আমাকে তাৰ পৰা ভিতৰত সোমাই দি কিনে দৰ্জাবিলাক লক কৰি দিছে, দি কিনে চাটাৰ আহি কিনে এজন সময় পিছত কাষ্টমাৰ আহি কিনে আমিতো কাষ্টমাৰ যেনেকে বিহেভিয়াৰ কৰি কৈছে কি চাব দেখা। তাৰপিছত ডাইৰেক্ট 2জন সোমাই কিনে আমি ইয়াতে ছিলো, ডাইৰেক্ট মোক বন্ধু কেনেকে দেখাইছে, দেখাই পেলাই কৈছে যে হাতু যাব বাহিৰত ওলা। গোটেইখিনি বাহিৰত ওলাই আমাক লগে লগে তলত বহিব দিছে। বহাৰ পিছত আমাৰ হাত মুখ গোটেই বান্ধি দিছে। তাৰপিছত আমাৰ ছাৰ বাহিৰত দিছে, ছাৰ অহাৰ লগত ছাৰক লাঠি মাৰি কেনে ছাৰক পেলাই কেনে ছাৰক বান্ধি কেনে চোৰ মাৰি পেলাই তাৰপিছত চব বস্তু কিনে ওলছে, মোবাইল চবাইল চব লৈ গৈছে। মই সোমাই কিনে আমাক বন্ধু কেনেকে দেখাইছে ওলাক বুলি। তাৰপিছত আমি ওলাই পেলাই আহিছো। তাৰপিছত আমাক এনেকে হাত চাত চব পাইছে, মুখ চুখ একো লৰবাই পৰা নাই আৰু আমাক একো ক'ব দিয়া নাই। চব লৈ কেনে তাৰপিছত আৰু লৈ আমাক ভিতৰত লৈ ৰাখিছে। গোটেইকেইটাক ভিতৰত লৈ কেনে লাইট টাইট চব অফ কৰি দিছে। আমাৰ মোবাইল টোবাইল চব লৈ আহিছে। আমি টাইম চাব পৰা নাই কেইটা বজাত হৈছে, অলপ আগতে হৈছে, 12:30 এনেকা টাইমতে হ'ব। তাৰপিছত আমি ভিতৰত কিছু যাৱাৰ পিছত আমাক ব্লক কৰি কেনে বাহিৰত চবে বৰ্ণনা, শিহৰণকাৰী বৰ্ণনা তাৰ কৰ্মচাৰীসকলে দিছিল। সেই সময়ত 9 গৰাকী কৰ্মচাৰী আছিল আৰু 9 গৰাকী কৰ্মচাৰীৰ হাত ভৰি বান্ধি
এনেকৈ ডকাইতৰ দলটোৱে লুটপাট চলালে ডাঙৰ কথাটো হ'ল কিছুদিনৰ আগলৈকে বৰপেটা জিলাখনৰ SP দায়িত্বত আছিল সুশান্ত বিশ্ব শৰ্মা এগৰাকী শক্তিশালী SSP আৰু এই শক্তিশালী SSP গৰাকী বৰপেটাৰ দায়িত্বত থকাৰ বাবে বৰপেটাৰ খনত এনেধৰণে সাহস কৰিব পৰা কোনেও নাছিল যাহাই তেওঁক বদলি কৰা হ'ল তাৰ পাছতে বৰপেটাত এনেধৰণৰ ঘটনা সংঘটিত হ'ল এই ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰক্ষীয়ে কিছু সময় পাছতে আমি আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ মন্তব্য শুনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত বনজিৎ দাস আমাৰ সাংবাদিক সেই বিশেষ জুৱেলাৰখনৰ সন্মুখত আছে আমি তেওঁৰ এটা প্ৰতিবেদন আছে প্ৰতিবেদন এই মুহূৰ্তত দেখুৱাই ল'ব বিচাৰিছোঁ হয় আজি দিনৰ প্ৰায় 12 বজাত এইখন চেনকো যি অলংকাৰৰ দোকানতে যি 9জনীয়া বা 9ৰ পৰা 10জনীয়া যি ডকাইতৰ দলে যি ইয়াতে আহি তাণ্ডৱ চলাইছিল আৰু যি সকলোকে যি বান্ধি ধৰি যি হাতে পিষ্টল লৈ আচলতে এইদৰে যি এইখন দোকানৰ এইখন যি অলংকাৰৰ যি বিপণীৰ পৰা যি লুট কৰি লৈ গৈছিল সকলে প্ৰায় 4 কোটি টকাৰ যি অলংকাৰ যি 4 কোটি টকাৰ যি ডায়মণ্ডকে ধৰি যি বিভিন্ন ধৰণৰ যি অলংকাৰ এইখন আচলতে বিপণীৰ পৰা লৈ যোৱা হৈছিল 9জনীয়া যি ডকাইতৰ দলে আচলতে এই ক'ৰ পৰা আহিছিল আচলতে ডকাইতৰ দল দিন দুপৰতে আচলতে যি বৰপেটাৰ যি আৰক্ষী চকীৰ পৰা 100 মিটাৰ দূৰতে আচলতে এনেদৰে যে সংঘটিত হ'বলৈ পাইছে ঘটনাটো কেনেদৰে আচলতে সম্ভৱ হ'ল যে যিহেতু আজি বৰপেটা ৰোডৰ নিচেই কাষতে যি আৰক্ষী চকীৰ নিচেই কাষতে আচলতে এনেদৰে সংঘটিত হৈছে যে এইখন বিপৰীত দাদা আচলতে আপোনালোকে আছে ঘটনাটো কেনেদৰে হৈছে গম পায় নেকি মই গম পাই এতিয়া আহিছোঁ আপোনালোকে এতিয়া আহিছে আচলতে যি প্ৰকৃততে যি সকলো ইয়াতে লোক আছে লোকাৰণ্য হৈ আছে আচলতে কি কৈছে কোনে জানে কি কয় গম পায় নেকি ঘটনাটো নাই গম নাপাওঁ আমি মানে কি এনে শুনা পালো ইয়াতে আপোনাৰ কাৰ্য এটা সংঘটিত হোৱা আহি পেলাই চালো আমি পাছত মানুহ আছে যাই আচলতে 9জন বা 10জনে কিবা এনে তাতে ভিতৰত বোলে 5জন মান মানুহ গৈছিল এইফালে কাৰণত কিবা বন্ধু ঘুরছে নেকি তাতে মানুহ ৰখি আছে যিটো কাম কৰিছিল নিশ্চিতভাৱে যিটো সম্ভৱ হয় যদি ভিতৰৰ দৃশ্য আমি দেখুৱাবলৈ যত্ন কৰিম আসাম দৰ্শকক আচলতে এনেদৰে যি 9জনীয়া বা 10জনীয়া ডকাইতৰ দলে যি আহি আচলতে যি এইখন যি চেনকো যি জুৱেলাৰ যে চেনকো যি অলংকাৰৰ বিপণীত আচলতে এনেদৰে যি কৰিছিল আহি কিনে যি ডকাইতৰ দলটোৱে আচলতে যি হাতে পিষ্টল লৈ আচলতে এনেদৰে যি প্ৰতিজন আচলতে গ্ৰাহকক বা ইয়াতে যি কৰ্মচাৰীসকলক বান্ধি ধৰি আচলতে এনেদৰে লৈ গৈছিল মই ভিতৰত আচলতে এতিয়া যিহেতু আৰক্ষীয়ে তদন্ত চলি আছে আৰক্ষীয়ে যিহেতু আহি ইয়াতে আৰক্ষী লোকসকল আছে ভিতৰৰ দৃশ্য আমি আচলতে ভিতৰলৈ যোৱা আছে এতিয়া বন্ধ কৰিছে আৰক্ষীয়ে এনেদৰে আচলতে যি দিন দুপৰতে দিনৰ যি 12 বজাত আচলতে এনেদৰে এইখন বিপণীৰ পৰাই 4 কোটি টকাৰ যি সোণৰে হওক বা পৰৱৰ্তী আপডেট বন্দিতে আমাক জনাই থাকিব বন্দিতক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ আসাম টক্স আপোচবিহীন অসম কণ্ঠ